Hello everyone, welcome back to Deep Information Center. আজি আমি এই ভিডিওটোত 2025 বৰ্ষৰ HSLC ফাইনেল এক্সামত সাপ্লিমেন্টাৰী ৰিডাৰ ভিক্টৰ কেনিঙে লিখা এ কুৱেশ্যন অফ ট্ৰাষ্ট নামৰ চেপ্টাৰটোৰ পৰা আহিবলগীয়া কেইটামান সম্ভাৱ্য প্ৰশ্ন তুলি আনিছো। গতিকে ছাত্ৰ-ছাত্ৰীসকলে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যেহেতু প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেন্ট। তেনেহলে আহাচোন প্ৰশ্নকেইটা জানি লওঁ। প্ৰথম প্ৰশ্নটো হ'ল What are the subtle ways in which the lady managed to deceive Horace Denby into thinking she is the lady of the house? Why doesn't Horace suspect that something is wrong? Very important question for HSLC final exam 2025. ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটো পঢ়িব লাগিব আৰু এই প্ৰশ্নটো 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল Horace Denby was a meticulous planner but still he faltered. Where did he go wrong and why? Horace Denby was a meticulous planner but still he faltered. Where did he go wrong and why? এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটোৰ উত্তৰ জানিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল How did Horace Denby plan his robberies? How did Horace Denby plan his robberies? এই প্ৰশ্নটো এনেকৈ নাহি অন্য এটা প্ৰকাৰো আহিব পাৰে। How did Horace Denby prepare himself before committing the robbery at Shorthaver-Grange? How did Horace Denby prepare himself before committing the robbery at Shorthaver-Grange? খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয়। এই প্ৰশ্নটো অহাৰ চান্স বহুত বেছি। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটোৰ উত্তৰ যিকোনো প্ৰকাৰে জানিব লাগিব। নেক্সট প্ৰশ্নটো হ'ল What story did the lady invent to make Horace Denby to steal for her? What story did the lady invent to make Horace Denby to steal for her? Very important questions for HSLC exam 2025. ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল Describe how the young and pretty lady tricked Horace Denby. Describe how the young and pretty lady tricked Horace Denby. প্ৰায় এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নটো যিকোনো উপায়েৰে ইয়াৰ উত্তৰটো ভালদৰে জানিব লাগিব আৰু যাতে এনসাৰ শিটত ভালদৰে উপস্থাপন কৰিব পাৰে। নেক্সট Give a character sketch of Horace Denby. Give a character sketch of Horace Denby. এই প্ৰশ্নটোৰ উত্তৰ আমি জানিব লাগিব। নেক্সট প্ৰশ্নটো হ'ল He gets very angry when anyone talks about honor among thieves. Explain. He gets very angry when anyone talks about honor among thieves. Explain. সম্ভাৱ্য প্ৰশ্নবোৰৰ ভিতৰত এই প্ৰশ্নটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয়। ভালদৰে উত্তৰটো জানি লওক আৰু ভালদৰে পৰীক্ষাৰ বহীত উপস্থাপন কৰক আৰু 4 মাৰ্কছ সহজতে লৈ লওক। নেক্সট প্ৰশ্নটো হ'ল Horace Denby was good and respectable but not completely honest. Why do you think this description is apt for Horace? Why can't he be categorized as a typical thief? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কুৱেশ্যনছ আৰু MCQবোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব বুলি আশা থাকিল আৰু যদিহে ভিডিঅ'টোৰ দ্বাৰা কিবা উপকৃত হ'ব পাৰিছা বুলি ভাবিছা তেনেহলে লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা বুলিও আশা থাকিল।